আমি যেতিয়া কিবা এটা কৰিবলৈ আগবাঢ়ি যাওঁ বহু সমস্যাই আমাৰ সন্মুখত দেখা দিয়ে আৰু এই সমস্যাবিলাক দেখা দিয়াৰ কাৰণে আমি বহুত সময়ত নিৰাশ হৈ যাওঁ জীৱনটোৰ বিভিন্ন ক্ষেত্ৰত যেনেকৈ শিক্ষাৰ ক্ষেত্ৰতে হওক বা প্ৰেমৰ ক্ষেত্ৰতে হওক বা ধন সম্পত্তি আহৰণ কৰাৰ ক্ষেত্ৰতে হওক বা এখন নিজৰ ঘৰখন সুন্দৰকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক সামাজিক জীৱন এটাৰ ক্ষেত্ৰতে হওক বা নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা জ্ঞান আৰু বুদ্ধি আহৰণ কৰাৰ ক্ষেত্ৰতে হওক বা সতি সন্ততিৰ ক্ষেত্ৰতে হওক আমি যেতিয়াই এই বিষয়বিলাক শুধৰাবলৈ যাওঁ শুদ্ধ কৰিবলৈ যাওঁ ঠিক ঠাক কৰিবলৈ যাওঁ আমাৰ সন্মুখত বহুকেইটা সমস্যাই দেখা দিয়ে আমাৰ এনেকুৱা লাগে যে যিকেইটা বিষয়ত আমি ঠিক কৰিব বিচাৰিছোঁ যিকেইটা বিষয়ত সহি আমি কৰিব বিচাৰিছোঁ ভাল কৰিব বিচাৰিছোঁ এইকেইটা সমস্যাচোন বাঢ়িহে গৈছে আৰু এনেকুৱা লাগে যে মোৰ জীৱনত এনেকুৱা কিয় ইমান নিগেটিভ ঘটিছে কিন্তু প্ৰকৃতাৰ্থত কেনেকুৱা যে আপুনি যেতিয়া আপোনাৰ জীৱনটোক শুধৰাবলৈ যায় আপোনাৰ জীৱনটোক শুদ্ধ দিশত লৈ যাবলৈ যায় আপোনাৰ জীৱনটোক আপুনি আগবঢ়াই লৈ যাবলৈ যায় তো নিশ্চয় আপুনি এই ধৰণৰ নিগেটিভনেছবিলাক এই ধৰণৰ সমস্যাবিলাক আপুনি মুখামুখি হোৱাটো আপোনাৰ কাৰণে অতি স্বাভাৱিক কথা এই সমস্যাবিলাক আপুনি সদায় ফেচ কৰিব আৰু আপুনি যেতিয়া যেতিয়া চেলেঞ্জ ল'ব যেতিয়া আপুনি আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিব আপুনি সমস্যাবিলাক বা আপোনাৰ সন্মুখত বাধাবিলাক আপুনি দেখা পাব কিন্তু যদিহে আপুনি প্ৰকৃতাৰ্থত আপোনাৰ সমস্যাবিলাক চেঞ্জ কৰিব বিচাৰিছে আপোনাৰ এই বাধাবিলাক আপুনি আঁতৰাব বিচাৰিছে তো নিশ্চয় আপুনি আপোনাৰ যিটো মানসিক অৱস্থা তাক আপুনি অতি সক্ৰিয় ষ্ট্ৰং হোৱাটো দৰকাৰ যিধৰণে আপুনি শাৰীৰিকভাৱে সবল হোৱা দৰকাৰ সেইধৰণে আপুনি মানসিকভাৱেও আপুনি অতি সক্ৰিয় আৰু ষ্ট্ৰং হৈ পেলাই আগবাঢ়ি যোৱাটো দৰকাৰ কিন্তু বহু সময়ত আমাক উৎসাহ দিয়া মানুহ নাথাকে আমাক ছাপোৰ্ট কৰা মানুহ নাথাকে আমাক দিশ দিয়া মানুহ নাথাকে সেইকাৰণে আমি বহুত সময়ত নিজে নিজৰ ইনস্পিৰেশ্যন হ'ব নোৱাৰোঁ নিজে নিজক উৎসাহ দিব নোৱাৰোঁ নিজে নিজক আমি প্ৰেৰণা দিব নোৱাৰোঁ আৰু সেইকাৰণে আমি বহুত সময়ত আমি কেতিয়াবা ডিপ্ৰেশ্যনত যাওঁ কেতিয়াবা নিগেটিভনেছ হৈ যাওঁ কেতিয়াবা দুখ আমি আহি যাওঁ কিন্তু প্ৰকৃতাৰ্থত যদিহে আপুনি ভাবে যে মই লাইফটোক কিবা কৰিম চেঞ্জিং কৰিম ডেভেলপ কৰিম আগবঢ়াই লৈ যাম তেতিয়াহ'লে নিশ্চয় আপুনি নিজৰ যি মানসিক অৱস্থা তাক সক্ৰিয় কৰিব লাগিব এই মানসিক অৱস্থাটো সক্ৰিয় কৰিবৰ কাৰণে বা আপোনাৰ আগন্তুক সময়খিনিক যদি আপুনি পজিটিভলি আগবঢ়াই নিবৰ কাৰণে সদায় সক্ৰিয় হৈ থাকিবৰ কাৰণে আপোনাৰ বৌদ্ধিক আৰু আধ্যাত্মিক দিশটো উন্নতি শিখৰলৈ যোৱা দৰকাৰ বৌদ্ধিক আৰু আধ্যাত্মিক দিশটো যদি উন্নতি শিখৰলৈ যাবলৈ হয় তেতিয়াহ'লে নিশ্চয় আপুনি কিছু অভ্যাস কৰিব লাগিব আৰু সেই অভ্যাসবিলাকৰ ভিতৰত এক্সিছ বাৰ্ছ ৰেকি EFT ইত্যাদি বিষয়বিলাক অতি গুৰুত্বপূৰ্ণ EFT এক্সিছ বাৰ্ছে আপোনাৰ জীৱনটোক মিৰেকল কৰে আপোনাৰ জীৱনটোক চেঞ্জ কৰে আপোনাৰ জীৱনটোক পৰিৱৰ্তন নিশ্চিত কৰে যদিহে আপুনি ভাবে এক্সিছ বাৰ্ছ বা ৰেকি EFTৰ জৰিয়তে আপোনাৰ জীৱনটোক মিৰেকল কৰিব আপোনাৰ জীৱনটোক চেঞ্জ কৰিব আপুনি আপোনাৰ জীৱনটোৰ লগতে আপোনাৰ যি সামাজিক জীৱন তাক আপুনি পৰিৱৰ্তন কৰিব লগতে যদি আপুনি ভাবে যে মই বহুজনৰ জীৱন পৰিৱৰ্তন কৰিম বহুজনৰ জীৱনক এটা নতুন জীৱন মই দিম তেতিয়াহ'লে নিশ্চয় আপুনি এক্সিছ কনচিয়াছনেছ কৰিব পাৰে বা আপুনি ৰেকি কৰিব পাৰে বা EFT কৰিব পাৰে আমি এই বিষয়টোক লৈ পেলাই বিভিন্ন সময়ত ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ আপোনালোকে আমাৰ ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাকত নিশ্চয় জড়িত হ'ব ক্ষমা কৰিব ঠিক সেইধৰণে আমি আগন্তুক 31 তাৰিখে আমি এটা ৱৰ্কশ্বপ ওৱান ডে ট্ৰেইনিং প্ৰগ্ৰাম আমি গুৱাহাটীত অৰ্গেনাইজ কৰিম আপোনালোকে যদি ভাবে যে এই ৱৰ্কশ্বপ প্ৰগ্ৰামটোত জড়িত হওঁ তেনে নিশ্চয় আপোনালোকে জড়িত হ'ব পাৰিব আমাৰ এটা গ্ৰুপ অফ ট্ৰেইনাৰ আপোনালোকক এই বিষয়টোত ট্ৰেইনিং দিব স্পেচিয়েল এটা ট্ৰেইনিং গ্ৰুপ থাকিব যি আপোনালোকক ট্ৰেইনিং দিব আপোনালোকে যদি ভাবে যে এই ট্ৰেইনিংটো এটেণ্ড কৰোঁ আৰু এই ধৰণৰ বিষয়বিলাকৰ জৰিয়তে আপোনাৰ জীৱনটোক চেঞ্জ কৰোঁ আপোনালোকে চেঞ্জ কৰিব পাৰিব আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব গতিকে বন্ধুসকল নিশ্চয় আপোনালোকে যোগাযোগ কৰিব ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে কণ্টেক্ট নম্বৰ দিয়া আছে এতিয়া আহোঁ যে আপুনি আপোনাৰ জীৱনটোত সঁচা অৰ্থত যদি মানসিকভাৱে আপুনি ষ্ট্ৰং হ'বলৈ প্ৰতিটো দিন যদি উৎসাহেৰে জীয়াই থাকিবলৈ হয় তো নিশ্চয় আপুনি নিজৰ ভিতৰত এনালাইজ কৰা দৰকাৰ নিজক বুজি পোৱা দৰকাৰ নিজৰ বিষয়ত আপোনাৰ কিছু ধাৰণা ঠিক কৰা দৰকাৰ বহুত সময়ত কি হয় আপুনি আপোনাৰ জীৱনটোত যিবিলাক নিগেটিভনেছ ঘটিছে যিবিলাক পুৰণা ঘটনা ঘটিছে সেই ঘটনাবিলাকক আপুনি এনালাইজ কৰে আৰু নিগেটিভবিলাকক আপুনি এনালাইজ কৰে তাৰ ভিতৰতে আপুনি নিজক বিচাৰি পায় কিন্তু আপোনাৰ জীৱনত যিখিনি সময় ভাল সময় আছিলে ভাল ঘটনা আছিলে ভাল চিটুৱেশ্যন আছিলে সেইখিনিক আমি সদায় মচি পেলাওঁ বা আমি সেইখিনি সদায় মনত আমি নাৰাখোঁ আৰু সেইকাৰণে আমাৰ অতীতৰ পুৰণা বেয়া ঘটনাবিলাক সদায় আমাক ডিষ্টাৰ্বেঞ্চ কৰি থাকে কিন্তু আপুনি জনা দৰকাৰ যে পাষ্ট ইজ পাষ্ট আৰু ফিউচাৰৰ বিষয়ে আপোনাৰ কোনো ধাৰণা নাথাকে প্ৰেজেণ্টটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু যদি সঁচা অৰ্থত প্ৰেজেণ্টটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপুনি এই ভিডিঅ'টো চাই থাকোঁতে এইখিনি সময়তে আপুনি আপোনাৰ বৰ্তমানলৈ উভতি অহা দৰকাৰ আপুনি বুজি উঠা দৰকাৰ যে আপুনি ক'ত আছে আপোনাৰ পাষ্ট নাই আপোনাৰ ফিউচাৰ বিষয়ত আপুনি নাজানে আপুনি প্ৰেজেণ্টত জীয়াই থাকিব লাগিব আৰু এই মমেণ্টত
এটলিষ্ট এই মোমেণ্টত নিজৰ জীৱনটোৰ যি ইচ্ছা আকাংক্ষা পূৰণৰ যি জুইকুৰা তাক আপুনি পুনৰবাৰ জ্বলাব লাগিব। পুনৰবাৰ আপুনি আপোনাৰ ভিতৰত সেই জুইকুৰা নিজৰ ভিতৰত নিজৰ মইজনক আপুনি আণ্ডাৰষ্টেণ্ড কৰিব লাগিব, বুজিব লাগিব আৰু নিজৰ সৈতে কিছু সময় অতিবাহিত কৰিব লাগিব। আপুনি নিজক প্ৰশ্ন কৰিব লাগিব, নিজক আপুনি সুধিব লাগিব, নিজৰ সৈতে কথা পাতিব লাগিব আৰু আপুনি তাৰ কাৰণে কিছুদিনৰ অভ্যাস নিশ্চয় কৰিব লাগিব। পুনৰবাৰ নিজক আৱিষ্কাৰ কৰিবৰ কাৰণে, পুনৰবাৰ নিজক বুজিবৰ কাৰণে, পুনৰবাৰ নিজৰ কাৰণে জীয়াই থাকিবৰ কাৰণে। যদি আপুনি অভ্যাসটো কৰিব বিচাৰিছে তো আপুনি অভ্যাস কৰিব। প্ৰতিদিন অন্ততঃ আপুনি 10 মিনিটৰ কাৰণে 15 মিনিটৰ কাৰণে নিজৰ সৈতে কথোপকথন কৰিব, নিজৰ সৈতে আলোচনা কৰিব, নিজৰ জীৱনটোক বিচাৰি উঠিব। আপুনি দেখা পাব আপুনি আপোনাৰ জীৱনটোত আপুনি মিৰেকল কৰিছে, আপোনাৰ জীৱনত চেঞ্জ হৈছে। আপুনি বুজি উঠিছে যে ক্ষমা কৰিব, জীৱনটোৰ অৰ্থ কি, জীৱনটো আপুনি কি কৰিব বিচাৰিছে, আপোনাৰ আগন্তুক সময়ত কি উদ্দেশ্য হোৱা দৰকাৰ, কোন দিশত আপুনি গতি কৰা দৰকাৰ, তো আপুনি নিশ্চিত ৰূপত তাৰ পৰিকল্পনা আপুনি কৰিব পাৰিব। গতিকে আপুনি প্ৰতিদিন 15 মিনিটৰ কাৰণে নিজৰ লগত অতিবাহিত কৰক, 15 মিনিট সময় নিজৰ সৈতে কথোপকথন কৰক, 15 মিনিট সময় মেডিটেশ্যন কৰক, 15 মিনিট সময় নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক আৰু নিজৰ ভিতৰৰ যি মইজনক তাক আৱিষ্কাৰ কৰক, নিজৰ ভিতৰৰ জুইকুৰা জ্বলাওক, নিজৰ ভিতৰত থকা যি মইজনে যি সুখ শান্তি বিচাৰে, নিজৰ জীৱনটোৰ কাৰণে যি আশা কামনা কৰে তাক পূৰাবলৈ আপুনি প্ৰয়াস কৰক। দেখাব আপুনি অতি সোনকালে আপোনাৰ জীৱনটোত চেঞ্জ আনিছে, আপুনি পুনৰবাৰ জি উঠিছে, পুনৰবাৰ আপুনি নতুনকৈ জীৱনটোক আৱিষ্কাৰ কৰিছে আৰু আপোনাৰ এই চেঞ্জে বহুজন লোকৰ জীৱন চেঞ্জ কৰিব, আপোনাৰ ঘৰখনক পৰিৱৰ্তন আনিব আৰু ভৱিষ্যতটোক এটা সুন্দৰময় দিশত আপুনি গতি কৰাই লৈ যাব পাৰিব। গতিকে বন্ধুসকল, নিশ্চয় আপোনালোকে এই ধৰণৰ এটা অভ্যাস প্ৰতিদিন গঢ় দিব, নিজৰ সৈতে কিছু সময়ৰ কাৰণে অতিবাহিত কৰিব, নিজৰ যি ইনাৰ ইঞ্জিনিয়াৰিং তাক আপুনি কৰিব আৰু জীৱনটোক সুন্দৰময় কৰি তুলিব। আৰু নাপাহৰিব, আমাৰ অহা 31 তাৰিখে আমি গুৱাহাটীত এটা ৱৰ্কশ্বপ কৰিম। সেই ৱৰ্কশ্বপত আপোনালোকে জড়িত পাৰিব। তাত আমি এক্সিছ কনচিয়াছনেছৰ আমি এটা ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰিম। আমাৰ এটা গ্ৰুপ ট্ৰেইনিং থাকিব, ট্ৰেইনাৰ থাকিব, তাৰপৰা ট্ৰেইনিংবিলাক সুন্দৰকৈ ল'ব পাৰিব আৰু নিশ্চিত ৰূপত আপোনালোকে আগন্তুক সময়খিনি সুন্দৰকৈ জীৱনটোক আগবঢ়াই লৈ যাবলৈ প্ৰেৰণা পাব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত এক্সিছ বাৰ্ছৰ ওপৰত, ৰেইকিৰ ওপৰত বিভিন্ন কণ্টেণ্টবিলাক প্ৰস্তুত কৰোঁ। এই কণ্টেণ্টবিলাকৰ উদ্দেশ্য হৈছে যাতে আপোনালোকৰ জীৱনত তাক ব্যৱহাৰ কৰি এটা সুন্দৰতম জীৱন আপুনি লাভ কৰে বা এটা সুন্দৰতম অভ্যাস আপুনি গঢ় লয়। এক্সিছ বাৰ্ছ, ৰেইকি, EFT এই ধৰণৰ বিষয়বিলাকে আপোনাৰ জীৱনটোক এটা সুন্দৰতম অভ্যাসত লৈ যায় আৰু জীৱনটোক এটা সুন্দৰতম ফল পাবলৈ আপোনাক শিকায় আৰু আপুনি তাক ৰিয়েলাইজ কৰে, আপুনি বুজি উঠে যে আপোনাৰ জীৱনত ই প্ৰয়োগ কৰি কেনেকৈ আপুনি সুন্দৰতম ফলবিলাক লাভ কৰে। বহু মানুহৰ জীৱন চেঞ্জ কৰিছে, বহুত মানুহে ইয়াক ব্যৱহাৰ কৰি তেওঁলোকৰ জীৱনৰ যিবিলাক আশা আকাংক্ষা পূৰণ কৰিবলৈ তেওঁলোকৰ যি শক্তি দৰকাৰ, তেওঁলোকৰ যি মানসিকভাৱে বা শাৰীৰিকভাৱে যি শক্তি তাক দৰকাৰ, তাক তেওঁলোকে আৱিষ্কাৰ কৰিছে। লগতে যিবিলাক নিগেটিভনেছ, সেই নিগেটিভনেছবিলাক তেওঁলোকে নাইকিয়া কৰিছে আৰু তাৰ ফলত তেওঁলোকৰ জীৱনটো সুন্দৰময় দিশত গতি কৰিছে, প্ৰতিটো ক্ষণ তেওঁলোকে উপভোগ কৰিছে আৰু জীৱনটোক আশাময় কৰি তুলিছে। গতিকে আপুনি যদি ভাবে যে এই ধৰণৰ ট্ৰেইনিংবিলাক জড়িত হওঁ, তেতিয়াহ'লে নিশ্চয় আপোনালোকে 31 তাৰিখৰ গুৱাহাটীত এটা ইভেণ্ট অৰ্গেনাইজ কৰা গৈছে। সেই ইভেণ্টটোত আমি কেইবাজনো লোক একত্ৰিত হৈ আপোনালোকক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছোঁ। আপোনালোকে এই বিষয়বিলাকত যদি ট্ৰেইনিং ল'ব বিচাৰিছে, বিশেষকৈ এক্সিছ বাৰ্ছত যদি ট্ৰেইনিং ল'ব বিচাৰিছে, ডেছক্ৰিপশ্যনত দিয়া ফোন নম্বৰ যোগাযোগ কৰিব, কিয়নো আমি সেইদিনাখন ভেৰি স্পেচিয়েলি ট্ৰেইনিংটো ডিজাইন কৰিছোঁ। গুৱাহাটী লোকেশ্যনটো ফিক্স হোৱা নাই, লোকেশ্যনটো ফিক্স কৰি আপোনালোকে সেই ট্ৰেইনিং প্ৰগ্ৰামত আহিব। এই ট্ৰেইনিং প্ৰগ্ৰামটো যদি আপুনি জইন কৰিব বিচাৰে, তেতিয়া আপুনি আগতীয়াকৈ বুক কৰি ল'ব বা আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব, যিহেতু ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে। এই বিষয়টোৱে যিহেতু আপোনাৰ জীৱনটো চেঞ্জ কৰিব, গতিকে পজিটিভ মাইণ্ড লৈ পেলাই, পজিটিভ চিন্তাধাৰণা লৈ পেলাই আপোনালোকে নিশ্চয় প্ৰগ্ৰামটোত জড়িত হ'ব। ধৰি থাকা, নাকাটিবা কৈছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এক্সিছ বাৰ্ছে প্ৰকৃতাৰ্থত আপোনাৰ জীৱনটোক চেঞ্জ কেনেকৈ কৰে বা এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বিষয়বিলাকে আপোনাৰ জীৱনটো কেনেকৈ চেঞ্জ কৰে তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন আছে। এই প্ৰশ্নবিলাকৰ উত্তৰ পাবৰ কাৰণে নিশ্চয় আপুনি এই ধৰণৰ অভ্যাসবিলাক কৰিবলৈ চেষ্টা কৰা দৰকাৰ। বহুত সময়ত কোৱা যায়, প্ৰথমতে প্ৰেক্টিকেলটো কৰা যায়, তাৰপৰাহে আপুনি থিয়ৰিটো বুজি পাব। সেইকাৰণে এক্সিছ বাৰ্ছৰ যেতিয়া আপুনি প্ৰেক্টিকেল কৰে বা এটা ছেশ্যন লয় বা ট্ৰেইনিং লয়, তো আপুনি বুজি উঠিব যে আপোনাৰ জীৱনত ই কেনেকুৱা মিৰেকল চেঞ্জ আনি দিয়ে। এক্সিছ বাৰ্ছে আপোনাৰ জীৱনটোক সুন্দৰ কৰাৰ লগতে আপুনি ফাইনেন্সিয়েল দিশটোত আপুনি গ্ৰ' কৰিব পাৰে। ঠিক তেনেকৈ আপোনাৰ ৰেপুটেশ্যন বিল্ড আপ হয় আৰু
ইম'চনেল যিবিলাক বিষয় বা ইম'চনেল যিবিলাক ডিষ্টাৰ্বেঞ্চ থাকে তাকো আপুনি নাইকিয়া কৰিব পাৰে। একেলগতে ফেমিলি ইছ্যুজবিলাক হওক বা নেক্সট সতি সন্ততিৰ বিষয়টোকে হওক বা ঠিক তেনেধৰণে আপুনি আপোনাৰ জ্ঞান বুদ্ধিৰ বিষয়টোকে হওক, শৰীৰৰ বিষয়টোকে হওক, সামাজিক জীৱনটোৰ ক্ষেত্ৰতে হওক বা আপোনাৰ গুৰুৰ যিটো দশা তাক লৈ পেলাই হওক, লাগিলে আপোনাৰ জীৱনটোক আপুনি সুন্দৰকৈ আগবঢ়াই নিবৰ কাৰণে এক্সেছ বাৰ্ছ কৰা দৰকাৰ। ইয়াক যিয়ে ব্যৱহাৰ কৰিছে, যিয়ে ইয়াক কাম কৰিছে, তেওঁ জীৱনটোক মিৰেকল হিচাপে মিৰেকলি চেঞ্জ কৰিছে, পৰিৱৰ্তন আনিছে আৰু সুন্দৰতম এটা জীৱন তেওঁলোকে লাভ কৰিছে। গতিকে আপোনালোকে নিশ্চয় আমাৰ নেক্সট আহি থকা ৱৰ্কশ্বপটো যিটো 31st অফ দিছ মান্থ অৰ্গেনাইজ কৰা যাব, আপোনালোকে নিশ্চয় ৱৰ্কশ্বপটোত আহিব আৰু আমাৰ এই প্ৰশিক্ষণটো আপোনালোকে ল'ব আৰু নিজৰ জীৱনত তাক প্ৰয়োগ কৰাৰ লগতে আপোনালোকৰ ওচৰৰ পাজৰৰ মানুহক জীৱনত প্ৰয়োগ কৰি আপুনি প্ৰত্যেককে সুন্দৰতম জীৱন দিবলৈ প্ৰয়াস কৰিব।